মই আজি আপোনালোকক দেখুৱাম এইটো প্ৰিন্সেছ ব্লাউজ কাট প্ৰিন্সেছ হয় এনেকুৱা হ'ব। এইটো মোৰ ফ্ৰণ্টটো যিহেতু ফ্ৰণ্টটো মোৰ ব্লক আছে বেকটো হয়, মই ফ্ৰণ্টটো কেনেদৰে চিলাই সেইখিনি দেখুৱাইছোঁ। একদম ইজি হয়। আগতে আপোনালোকে এইটো পাৰ্টত এইটো ছাইডত মই কাটিঙৰ ভিডিঅ'টো দিছোঁ, আপোনালোকে চাবচোন। এইটো এনেকৈ হেৰিটো মাৰি ল'লে হ'ল ষ্টাইলিংটো। একদম ইজি। মাৰ্জিনটো লগোৱা হোৱাৰ পিছত আপোনালোকে এইটো পাৰ্টৰ ভিতৰত বহাই দিলে হ'ল। যদি আপোনালোকৰ ফ্ৰণ্ট হুক থাকে তেতিয়া ইয়াতে কাটা থাকিব। মোৰ বেক হুক হয়, সেইখিনিৰ কাৰণে জইন আছে। এতিয়া এইটো এনেদৰে লগাই দিলেই হ'ল ওপৰত। ইজি হয় একদম, এনেদৰে লগাই দিলেই হ'ল। এইটো লগোৱা হোৱাৰ পিছত ইয়াতে এটা ছাইডত এটা চিলাই মাৰি দিব, নহ'লে ওলাই যাব না। দুটা চিলাই মাৰি দিব এনেদৰে। এয়া ফ্ৰণ্টটো হৈ গ'ল মোৰ, দেখিলেনে? বহুত ইজি হয়। ডিঙিটো যেনেকুৱা থাকে তেনেকুৱা বনাই দিব আৰু ফ্ৰণ্টটো এনেকুৱা মোৰ। যদি মোৰ ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক আৰু ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব।